এখন গাঁৱৰ কেইজনমান চঞ্চল ল'ৰায়ে এজনী ছোৱালীক সদায় সদায় বহুত অশান্তি কৰি থাকে। সেই অশান্তিবোৰৰ বাবে এদিন সেই ছোৱালীজনীয়ে গাঁৱৰে কাষতে থকা নদীখনত জাপ মাৰি দিয়ে গৈ। আৰে এয়া কি? ছোৱালীজনী দেখোন মৰিবলৈ লৈছে। মই এই ছোৱালীজনীক বচাব লাগিব। সেইখিনি কৈ মদনে নদীখনত জাপ দিলে আৰু যেনে তেনে ছোৱালীজনীক বচাই আনিলে। সেই সকলোবোৰ ঘটনা নদীখনৰ কাষতে থকা এজোপা গছৰ ওপৰত বহি থকা এজনী চোৰেলে চাই আছিল। চোৰেলজনীয়ে মদনক দেখি মদনক ভাল পাই পেলালে আৰু তাৰ পাছত চোৰেলজনীয়ে এগৰাকী ধুনীয়া মহিলাৰ ৰূপ লৈ মদনৰ সৈতে বিয়া হ'ল। তাৰ পাছত মদনৰ ঘৰত দুয়োজন একেলগে থাকিবলৈ ল'লে। কিছুদিনৰ পাছত মিনতীৰ এজনী ছোৱালী জন্ম হ'ল আৰু ছোৱালীজনীক পাই মদন বহুত সুখী হ'ল। কিন্তু মিনতীয়ে মনে মনে বহুত ভয় খাই আছিল। কি হ'ল মিনতী, তুমি মন মাৰি আছা যে কিয়? চোৱাচোন আমাৰ ছোৱালীজনী দেখিবলৈ কিমান ধুনীয়া। মিনতীয়ে মনতে ভাবিলে, এতিয়া মোৰ ছোৱালীজনী সৰু হৈ আছে, কিন্তু তাই যেতিয়া ডাঙৰ হ'ব তেতিয়া যদি গাঁৱৰ মানুহবোৰে তাই চোৰেলৰ জীয়েক বুলি গম পায় তেতিয়াহ'লে বাৰু তাইৰ কি হ'ব? তেনেকৈয়ে কিছুদিনৰ পাছতে চোৰেলৰ জীয়েকজনী ডাঙৰ হৈ গ'ল আৰু তাই এদিন গাঁৱৰে ল'ৰা-ছোৱালীবোৰৰ সৈতে খেলিবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল। ঐ শান্তি, তই বাৰু এটা কথা লক্ষ্য কৰিছনে? মিনতীৰ জীয়েকজনী ইমান পতাপত ডাঙৰ হৈছে। খেলোতে খেলোতে কাবেৰীৰ কিবা কথাত খং উঠিল আৰু তেতিয়াই তাই এটা ল'ৰাক ডিঙিত ধৰি ওপৰলৈ উঠাই ল'লে। মা, অ' মা, ক'ত আছা তুমি? মোক বচোৱাহি। কাবেৰী, মোৰ ভুল হৈ গ'ল, তুমি মোক ক্ষমা কৰি দিয়া। মই আৰু আগলৈ এনেকুৱা ভুল নকৰোঁ। মই আৰু খেলোতে অন্যায় নকৰোঁ। মা, ক'ত আছা তুমি? মোক বচোৱাহি মোক। ল'ৰাটোৰ চিঞৰ শুনি কাবেৰীৰ মাক দৌৰি দৌৰি তালৈ আহিলে আৰু ল'ৰাটোক বচাই ল'লে। মা, অ' মা, ক'ত আছা তুমি? সোনকালে এইফালে আহাচোন, সোনকালে আহা। অ' মা, ক'ত আছা তুমি বাৰু? কাবেৰী, তুমি এইবোৰ কি কৰি আছিলা? মই তোমাক যি টি কৰিবলৈ মানা কৰা নাছিলোঁ। মা, খেলোতে ল'ৰাটোৱে মোক অন্যায় কৰিছিল আৰু ল'ৰাটোক মই অকণমান চুইছিলোহে। ল'ৰাটোৱে এনেই চিঞৰ বাখৰ কৰিছে। মাইনা, তুমি সিহঁতৰ নিচিনা নহয়। সিহঁততকৈ তুমি অলপ বেলেগ। কিয় বেলেগ মা? কাবেৰীয়ে কৰা প্ৰশ্নৰ উত্তৰ মিনতীয়ে তাইক দিব নোৱাৰিলে। তাৰ পাছত মিনতীয়ে কাবেৰীক ভিতৰলৈ লৈ গ'ল। তেনেকৈয়ে এদিন মিনতীয়ে কাবেৰীৰ চুলি আঁচুৰি আছিল। মা, আজি মোক দুডাল বেনু গাঁঠি দিয়াচোন। কাবেৰী, তোমাৰ চুলিখিনি ইমান দীঘল নহয় দুডাল বেনু গাঁঠি দিবলৈ। যেতিয়া ৰাতি হ'ল তেতিয়া সকলোবোৰ শুই আছিল, কিন্তু তেতিয়াই এখন ঘৰত কোনোবাই চিঞৰ বাখৰ কৰাৰ শব্দ আহিল। হে ভগৱান, মোৰ লগত এইবোৰ কি হৈ গ'ল বাৰু? কোনে এনেকৈ মোক টপা কৰি থৈ গুচি গ'ল? মই বাৰু এতিয়া ঘৰৰ পৰা বাহিৰলৈ কেনেকৈ ওলাম বাৰু? মিনতী, তুমি বাৰু শব্দবোৰ শুনিছানে? সেই মহিলাগৰাকীয়ে কিয় এনেকৈ কান্দিছে বাৰু? মই চাই আহোঁগৈ ৰ'ব। তাৰ পাছত মিনতী মহিলাগৰাকীৰ ওচৰলৈ গ'ল আৰু মহিলাগৰাকীক দেখি মিনতী আচৰিত হৈ গ'ল। আৰে কমলা, কি হ'ল তোমাৰ? তুমি কেনেকৈ টপা হৈ গ'লা? আন্ধাৰৰ সুযোগ লৈ কোনোবাই মোক টপা কৰি থৈ গুচি গ'ল। কি হ'ব বাৰু মোৰ এতিয়া? তাৰ পাছত মিনতী ঘৰলৈ গুচি আহিলে। ঘৰলৈ আহি তাই কাবেৰীৰ ৰুমলৈ গ'ল আৰু দেখিলে কাবেৰী আৰামত শুই আছে। পিছদিনা ৰাতিপুৱা শুৱাৰ পৰা উঠিয়েই কাবেৰী মাকৰ ওচৰলৈ গ'ল। মা, তুমি আজি মোক দুডাল বেনু গাঁঠি দিবই লাগিব। মই তোমাক কোৱা নাছিলোঁ তোমাৰ চুলিখিনি দীঘল নহয়, সেইবাবে তুমি বেনু গাঁঠিব নোৱাৰিবা। তাৰ পাছত মিনতীয়ে কাবেৰীৰ চুলিখিনি আঁচুৰি বেনু গাঁঠিবলৈ ধৰিলে, কিন্তু এডাল বেনু গঁঠাৰ পাছতো কাবেৰীৰ বহুতখিনি চুলি ৰৈ গ'ল। সেইবোৰ দেখি মিনতী আচৰিত হৈ গ'ল। মা, এইফালে আৰু এডাল বেনু গাঁঠি দিয়া। আৰে এয়া কি? কালিলৈকে দেখোন তোমাৰ চুলিখিনি বহুত চুটি আছিল, আজি ইমান দীঘল কেনেকৈ হ'ল? তাৰ পাছত কাবেৰীয়ে বেনু গাঁঠি খেলিবলৈ গুচি গ'ল আৰু ৰাতি হোৱাত গাঁওখনত আকৌ কাৰোবাৰ ঘৰত চিঞৰ বাখৰ হ'ল। হে ভগৱান, এইবোৰ মোৰ লগত কি হ'ল বাৰু? মোৰ চুলিখিনি কোনে কাটি থৈ গ'ল? কোন ক'ত আছে? সোনকালে এইফালে আহকচোন, সোনকালে আহক।
আৰে শুনিছে, উঠকচোন উঠক, মোৰ ফালে এবাৰ চাওকচোন, মই টপা হৈ গলো, মোৰ চুলিখিনি কোনোবায়ে কাটি পেলালে, মই এতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাবই নোৱাৰিম, সকলোৱে মোক দেখি হাঁহিব। মানুহবোৰৰ চিঞৰ বাখৰ শুনি মদন আৰু মিনতি সিহঁতৰ ওচৰলৈ গ'ল। আৰে যোগেশ ভাই, তোমাৰ পত্নীৰ কি হ'ল? তোমাৰ পত্নী যে টপা হৈ গ'ল কিয়? নাজানো, মই একো গমেই নাপালো। কোনে বাৰু তাইৰ চুলিখিনি এনেকৈ কাটি থৈ গুচি গ'ল? মানুহজনৰ কথাবোৰ শুনি মিনতিও বহুত চিন্তাত পৰিল। পিছদিনা ৰাতিপুৱা যেতিয়া কাবেৰীৰ মাকৰ ওচৰলৈ আহিছিল, তেতিয়া কাবেৰীৰ ইমান দীঘল চুলিখিনি দেখি মিনতিয়ে থতমত খাই গৈছিল। কাবেৰী, ৰাতিটোৰ ভিতৰতে তোমাৰ চুলিখিনি ইমান দীঘল কেনেকৈ হ'ল? মা, তুমিও যে আৰু, মোৰ চুলিখিনি দেখোন আগৰ পৰাই দীঘল, তুমিনো বাৰু আজিহে দেখিলানে? সেইখিনি কৈ কাবেৰীয়ে খেলিবলৈ বাহিৰলৈ ওলাই আহিলে আৰু কাবেৰীৰ ইমান দীঘল চুলিখিনি দেখি গাঁৱৰ টপা মহিলাবোৰ আচৰিত হৈ গ'ল। ঐ চাচোন, কালিলৈকেতো কাবেৰীৰ চুলিখিনি বহুত চুটি আছিল, ৰাতিটোৰ ভিতৰতে ইমান দীঘল কেনেকৈ হ'ল? তেতিয়াই মিনতি দৌৰি দৌৰি গৈ কাবেৰীক ভিতৰলৈ লৈ আহিলেগৈ। মিনতি, কাবেৰীৰ চুলিখিনি ইমান পটাপট কেনেকৈ দীঘল হৈছে বাৰু? এয়াতো সম্ভৱ নহয়, আচলতে এইবোৰ কি হৈ আছে বাৰু? মই আপোনাক কথা এটা ক'ব বিচাৰো। মিনতিয়ে মদনক কথাটো ক'বলৈয়ে নাপালে। তেতিয়াই গাঁৱৰ মানুহবোৰ আহি সিহঁতৰ ঘৰ পালেহি। ভিতৰত কোন ক'ত আছ? সোনকালে বাহিৰলৈ ওলাই আহ। কাবেৰী নিশ্চয় এজনী চুৰেল হয়, আমি আজি তাইক খুদাই নেৰো। মোক টপা কৰি তোৰ নিজৰ চুলিখিনি দীঘল কৰিছ, এতিয়া ক'ত সোমাই আছ? সোনকালে বাহিৰলৈ ওলাই আহ বাহিৰলৈ। আমি আজি এই চুৰেলজনীক শিক্ষা দিহে এৰিম। সোনকালে বাহিৰলৈ ওলাই আহ সোনকালে। আপোনালোকৰ ইমান সাহস? আপোনালোকে মোৰ ছোৱালীজনীক চুৰেল বুলি কৈছে? ৰ'ব, মই এতিয়াই বাহিৰলৈ ওলাই গৈ আছো। মদনে এডাল লাঠি লৈ বাহিৰলৈ ওলাই যাবলৈ লৈছিল, কিন্তু তেতিয়াই মিনতিয়ে মদনক ৰখাই দিলে। নাই, আপুনি বাহিৰলৈ ওলাই যাব নালাগে। নাই মিনতি, তুমি মোক নৰখাবা, মই বাহিৰলৈ ওলাই যাবই লাগিব। সেইখিনি কৈ মদন বাহিৰলৈ গুচি গ'ল আৰু সি বাহিৰলৈ যোৱাৰ লগে লগে গাঁৱৰ মানুহবোৰে তাক মাৰিবলৈ ধৰিলে। মদন, আমি আজি তোক মাৰিমেই, মাৰক, ইয়াক সকলোৱে মাৰক, আমি আজি ইয়াক ভালকৈ এসেকা দিম। মানুহবোৰে মদনক পিটিয়েই থাকিলে আৰু সেইবোৰ মিনতিয়ে ভিতৰৰ পৰা শুনি আছিল আৰু সেইবোৰ শুনি মিনতি পতাপত বাহিৰলৈ ওলাই আহিল। মই এতিয়া মোৰ আচল ৰূপলৈ আহিবই লাগিব, নহ'লে মানুহবোৰে তেওঁক মাৰিয়েই পেলাব। মিনতিয়ে তাইৰ চুৰেলৰ ৰূপটো আনিবলৈ চেষ্টা কৰিছিল, কিন্তু তাই পৰা নাছিল। মোৰ কি হৈছে বাৰু? মই কিয় চুৰেল হ'ব পৰা নাই? মই যদি চুৰেলৰ ৰূপ ল'ব নোৱাৰো, তেতিয়াহ'লে মানুহবোৰে এওঁক মাৰিয়েই পেলাব। মিনতিয়ে আকৌ এবাৰ চেষ্টা কৰিলে, কিন্তু এইবাৰো তাই চুৰেল হ'ব নোৱাৰিলে। তেতিয়াই তাইৰ মনলৈ খিয়াল আহিল, সম্ভৱ কাবেৰী জন্ম হোৱাৰ পাছত গোটেইবোৰ শক্তি তাইৰ গালৈ গুচি গ'ল। তাৰ পাছত তাই দৌৰি দৌৰি কাবেৰীৰ ওচৰলৈ গ'ল। কাবেৰী, তুমি এতিয়াই বাহিৰলৈ ব'লা, নহ'লে তোমাৰ দেউতাক গাঁৱৰ মানুহবোৰে মাৰি পেলাব। তাৰ পাছত দুয়োজনী পতাপত বাহিৰলৈ গ'ল আৰু তেতিয়াও গাঁৱৰ মানুহবোৰে মদনক মাৰিয়েই আছিল। কাবেৰী, তুমি তোমাৰ আচল ৰূপলৈ আহা, দেউতাক তোমাৰ প্ৰয়োজন আছে, তুমি তোমাৰ শক্তিবোৰ চিনি পোৱা কাবেৰী? দেউতাকৰ তেনেকুৱা অৱস্থা দেখি কাবেৰীৰ বহুত খং উঠিল আৰু তেতিয়াই তাইৰ শক্তিবোৰ তাই চিনি পালে আৰু তেতিয়াই তাইৰ আকাৰ বাঢ়িবলৈ ধৰিলে আৰু সেইবোৰ দেখি গাঁৱৰ মানুহবোৰে বহুত ভয় খালে। আৰে বাপৰে, মৰিলো। কাবেৰী দেখোন সঁচাকৈয়ে চুৰেল হয়, এতিয়া আমাৰ কি হ'ব বাৰু? ঐ, তহঁতে মোৰ দেউতাক এৰি দে। তহঁতে যদি আৰু এবাৰমান মোৰ দেউতাৰ গাত হাত দিয়, তেতিয়াহ'লে কিন্তু মই তহঁতক খুদাই নেৰো। কাবেৰীৰ খং দেখি গাঁৱৰ মানুহবোৰে হাতজোৰ কৰি তাইক ক্ষমা খুজিলে। কাবেৰী, তুমি চিন্তা নকৰিবা, মই ঠিকেই আছো। দেউতাকক সুস্থ অৱস্থাত দেখি কাবেৰীৰ খং ঠাণ্ডা হ'ল আৰু তাই ঠিক হৈ গ'ল। তাৰ পাছত মিনতিয়ে গাঁৱৰ মানুহবোৰক সকলোবোৰ কথা ক'লে আৰু তেওঁলোকক বিশ্বাস দিলে কাবেৰীয়ে আৰু গাঁৱৰ মানুহবোৰৰ একো অপকাৰ নকৰে, আনকি তাই গাঁৱৰ মানুহবোৰক উপকাৰহে কৰিব। তাৰ পাছত কাবেৰীয়ে গাঁৱৰ মহিলাবোৰৰ চুলিবোৰ আকৌ ঘূৰাই দিলে। তাৰ পাছৰে পৰা কাবেৰীয়ে গাঁৱৰ ল'ৰা ছোৱালীবোৰৰ সৈতে খেলি ধূলি থাকিবলৈ ল'লে।